নমস্কাৰ, মই লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা লৈ আছোঁ ডাঙৰ খবৰ। 10 কোটি টকা খৰচ হ'লেও হিতাতৰ শ্যামকানু শৰ্মাক লৈ আহিব আকাশৰ তললৈ টায়াৰ চেম মিল্টনৰ পত্নীয়ে। এই ডাঙৰ গহনা কৰিলে টায়াৰ চেম মিল্টনৰ পত্নীয়ে 10 কোটি টকা খৰচ হ'লেও আকাশৰ তললৈ লৈ আহিব। 10 কোটি টকা বিনিময় মূল্য মুকলি আকাশৰ তললৈ আহিব হিতাৰ্থ শৰ্মা। অসমীয়াক প্ৰত্যাহ্বান জনাইছে। মিল্টনৰ পত্নীয়ে ডাঙৰ গহনা কৰিলে 5,000 টকা দৰমহা দিছিল সিদ্ধাৰ্থ শৰ্মাক। হাতত 50 টকাৰ টি চাৰ্ট পিন্ধি জুবিন গাৰ্গৰ বিপৰীতে মেনেজাৰ সিদ্ধাৰ্থই পিন্ধিছিল 44,000 টকাৰ টি চাৰ্ট। কেনেকৈ পিন্ধিছিল? 5 লাখৰ পৰা 10 কোটি টকা পৰ্যন্ত খৰচ কৰিব সিদ্ধাৰ্থৰ শ্যামকানুৰ কাৰণে, কিন্তু সিদ্ধাৰ্থ শৰ্মাক মুকলি কৰি নিবই। গৰিমা শইকীয়াই কি প্ৰত্যাহ্বান কৰিলে, কি চিঠি লিখিলে মুখ্যমন্ত্ৰীৰ ওচৰত, চাওক। জুবিনৰ ন্যায় প্ৰক্ৰিয়াত সৰ্বগত আজিৰ আগশাৰীৰ অধ্যাপক লৈ স্পেচিয়েল প্ৰচেছ কোৰ্ট টীম গঠন আৰু বিষয় আদালতত ব্যৱস্থা কৰিব আবেদন কৰিছে গৰিমা শইকীয়াই মুখ্যমন্ত্ৰীলৈ। এতিয়া এজন পৰৱৰ্তী খবৰলৈ। প্ৰত্যেক অৰুণোদয় হিতাধিকাৰী পাব মাহে 3,000 টকাকৈ। এতিয়া ডাঙৰ খবৰ। 1250 টকা নহয় অৰুণোদয় হিতাধিকাৰীয়ে পাব 3,000 টকাকৈ প্ৰত্যেক মাহে। এই সিদ্ধান্ত কৰিলে অখিল গগৈ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে দিয়া হ'ব প্ৰত্যেক মাহে 3,000 টকাকৈ। ডাঙৰ গহনা কৰিলে 2026 চনৰ চৰকাৰ কৰিলেই দিয়া হ'ব এই ধনৰাশি। আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনিত 3,000 টকাকৈ দিম, অখিল গগৈৰ গহনা। আমাৰ চৰকাৰ আহিলে সকলোৱে এই আঁচনি পাব। অৰুণোদয় আঁচনি এখন ধাৰাবাহিক আঁচনি। বিহাৰৰ মডেল লৈ 26ত ইলেকশ্যন খেলিব বিচাৰিছে বিজেপিয়ে নেকি? বিৰোধী মিত্ৰজোঁটলৈ ভয় খাইছে বিজেপিয়ে। চৰকাৰে যিমান ধন দিয়ে লৈ থাকক হিতাধিকাৰীয়ে। অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়া হ'ব। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চনো 4,000 টকা কৰা হ'ব। চাকৰি কৰা মহিলাকো 8,000 টকাকৈ দিয়া হ'ব প্ৰত্যেক মাহে, দাবী জনালে বিধায়ক অখিল গগৈয়ে। বিৰোধী মিত্ৰজোঁটেৰে ভয় খাইছে বিজেপিয়ে। 2026 চনৰ চৰকাৰৰ গঠন কৰিলেই দিয়া হ'ব এই ধনৰাশি। ডাঙৰ গহনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনিত 3,000 টকা দিয়া হ'ব।